ৰ'দত বহি টেঙা খোৱাৰ মজাটোৱে বেলেগ নহয়নে? তেনেহ'লে আহক একেলগে মিলি টেঙা খাওঁ। পিছে আজি মই কমলা টেঙাহে খাবলৈ লৈছোঁ। যিকোনো টেঙা ৰ'দত বহি খায়ে ভাল লাগে নহয়নে? আৰু কমলা টেঙা এনেদৰে কোনে খায় জনাব কিন্তু দেই। প্ৰথমতে মই কমলা টেঙাটো ভালদৰে গুচাই সৰুকৈ এনেদৰে কাটি ল'লোঁ। তাৰপাছতে তাতে দিছোঁ নিমখ, ধনিয়া পাত, অকণমান মিঠাতেল আৰু দিছোঁ একদম কেঁচা জলকীয়া দুটা হাতেদি একদম মোহাৰি মোহাৰি সানি লৈছোঁ। এনেদৰে যেন মোহাৰি হাতেদি সানি পেলাই খোৱাৰ মজাটো কি ক'ম। আগত যেতিয়া গাভৰু আছিলোঁ তেতিয়া কিন্তু পথাৰত বহি এনেদৰে লগৰখিনিৰ লগত খাইছিলোঁ। আৰু ইয়াত যিহেতুকে ৰ'দ তেনেদৰে পাবলৈ নাই, সেয়েহে খিৰিকীখনৰ ওচৰলৈকে লৈ গ'লোঁ আৰু ৰ'দত বহি ধুনীয়াকৈ টেঙাখিনি এনজয় কৰিলোঁ। আৰু খাবলৈ যেন কেনেকুৱা ধুনীয়া হৈছিলে নহয়, কি ক'ম। আৰু এতিয়া কিন্তু ভইচ অভাৰ দি থাকোঁতে মোৰ লোভৰ পানী পৰি গৈছে, ইমানে যেন সোৱাদ লাগিছিলে খাবলৈ। আৰু কোনোবাই যদি এনেদৰে কমলা টেঙা খোৱা নাই তেনেহ'লে এবাৰ এনেদৰে বনাই খাই চাবচোন, সোৱাদটো কিন্তু মুখত থাকি যাব। তেনে